অনুভৱ হৈছে যে আমাৰ নিচিনা সাধাৰণ কৰ্মীসকলৰ ঘৰতো তেওঁ আহিছে, খা খবৰ লৈছে। আমি তেওঁক মাতিছোঁ। আজি ৰাজবীৰ সিং ডাঙৰীয়া ঘৰত আহিছে। মই নথৈ আনন্দিত হৈছোঁ আৰু ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে সকলোৱে লগ পাইছে, লগ পাই আনন্দ অনুভৱ কৰিছে। তেখেতৰ লগত মৰিগাঁও জিলাৰ সভাপতি মহৰালী ডাঙৰীয়াও আহিছে। তেওঁলোকে আমাৰ কৰ্মীসকলৰ যে ইমান খবৰ ৰাখে বা ইমানকৈ যে তেওঁলোকে মনত পেলাইছে, আহিছে, আমি যেনেকৈ মাতিছোঁ, আমি ভবাই নাছিলোঁ যে তেখেত মোৰ ঘৰলৈ আহিব। তেনেকুৱা এজন ব্যক্তি আজি আহি পোৱাৰ কাৰণে মই আনন্দিত হৈছোঁ যে ভাৰতীয় জনতা পাৰ্টী মোৰ প্ৰায় 27-28 বছৰ হ'ল, তাৰ ভিতৰত তেখেতো আহিলে। এটা সময়ত এইখন ঘৰত পি.এছ. চাংমা ডাঙৰীয়া আহিছিলে, আমাৰ স্বৰ্গীয় ইন্দ্ৰমণি বৰা ডাঙৰীয়া আহিছিলে, আমাৰ শ্বহীদ জিন্তু গগৈৰ দেউতাক, তেতিয়া তেওঁ MP প্ৰাৰ্থী আছিল, শ্ৰী ঠগী গগৈ দেৱ ডাঙৰীয়া, তেখেতো ইয়াত আহিছে। আৰু আজি যেন আমাৰ এটা গাত কিবা এটা নতুন উদ্যম আহিছে। আৰু লাহৰীঘাট সমষ্টিৰ বৰ্তমান যিটো পজিশ্যন, ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ ফালে ঢাল খাইছে। ৰাইজে বিচাৰি আছে যে আমাৰ সংখ্যালঘুসকলৰ নেতা লাগে। আৰু ঠিক খুব ধুনীয়া এটা সময়ত আমাৰ ৰাজবীৰ সিং ডাঙৰীয়া ইয়াত আহিছে। এই সময়খিনিত তেখেতক পাই আমাৰ ওচৰ চুবুৰীয়া বা মইৰাবাৰী ৰাইজো আনন্দিত হৈছে। আৰু আমি সকলোৱে আশা কৰিছোঁ যে এইবাৰ তেওঁৰ নেতৃত্বত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ জিলাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া যদি উপযুক্ত প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেতিয়াহ'লে আমি ৰাজবীৰ সিং ডাঙৰীয়াৰ নেতৃত্বত আমি সংখ্যালঘু ৰাইজসকলে আগবাঢ়ি যাম আৰু এই লাহৰীঘাট সমষ্টি আমি কংগ্ৰেছৰ পৰা উদ্ধাৰ কৰিম। সংখ্যালঘু সক্ষম হয়নে? সংখ্যালঘু ৰাইজে তেওঁ ভাল পাব পাৰেনে? 100% নিশ্চয় পাব, নিশ্চয় উদ্ধাৰ কৰিম। তেওঁতো এজন শিখ ধৰ্মীয় ব্যক্তি। ধৰ্মৰ কোনো কথা নাই। ভাৰতীয় জনতা পাৰ্টী এনেকুৱা এটা পাৰ্টী য'ত নেকি ধৰ্ম নিৰ্বিশেষে আপোনালোকে ধৰ্মৰ ঊৰ্ধত আহি আমি ভাৰতীয় নাগৰিক হিচাপে আমাৰ যে শিখ ধৰ্ম, হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, এইৰ লগত কথা নাই। আমি এজন ব্যক্তি বিচাৰিছোঁ আৰু সেই ব্যক্তিজন আমি এজন ভাল মানুহ পাইছোঁ। আৰু তেওঁ যে আমাৰ মাইনৰিটিসকলক নেতৃত্ব দিব পাৰিব, এইটো আমি বিশ্বাসত ৰাখিছোঁ। সংখ্যালঘু নেতা হিচাপে তেওঁক আমি বিশ্বাসত ৰাখিছোঁ। সংখ্যালঘু নেতা হিচাপে তেওঁ ৰাজবীৰ সিঙক কোনে ভাবে আপোনালোকে? আমি নিশ্চিতভাৱে ভাবোঁ ৰাজবীৰ সিং ডাঙৰীয়া আমাৰ সংখ্যালঘুসকলক ভাল নেতৃত্ব দিব পাৰিব। ভাৰতীয় জনতা আজি আমাৰ মাজত অসম সংখ্যালঘু বোৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিং ডাঙৰীয়া আমাৰ মাজত আহিছে, কৰ্মীসকলৰ খবৰ লৈছে। আৰু তেখেতক আমি সংখ্যালঘুৰ নেতা হিচাপে বিচাৰোঁ, কাৰণ তেখেতৰ নেতৃত্বত হয়তো যদি লাহৰীঘাট সমষ্টিটো উদ্ধাৰ কৰিব পৰা যাব। কাৰণ আমি অলপ সময়ৰ কাৰণে অহাৰ কাৰণেও তথাপিও আমাৰ কৰ্মীসকল নিজে খবৰ লৈ গুচি আহিছে। গতিকে আমি আনন্দিত হৈছোঁ, তেখেত অহাৰ কাৰণে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমি ভাৰতীয় জনতা পাৰ্টী মৰিগাঁও মণ্ডল সমিতিৰ তৰফৰ পৰা তেখেতক কাম কৰি শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।